এভৰিৱান, গুড মৰ্ণিং। অসমীয়া মিনি ব্লগ চেনেলটোত মই সংগীতা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি দিনটো মোৰ বাবে এটা ভাল দিন, আশা কৰিছোঁ সকলোৰে জীৱনটো সাধাৰণ হওক, ভাল পোৱাবোৰ নিজৰ হওক আৰু সপোনবোৰ পূৰণ হওক। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে মই ধুনীয়াকৈ ৰাতিপুৱা মোৰ গা ধুই ওলালোঁ মন্দিৰলৈ বুলি। ৰাস্তাটো দেখিছে খুবেই ধুনীয়া, পৰিৱেশটো খুব ধুনীয়া। যিহেতু বহুত দিন বৰষুণ দি আছিল, আজি মোৰ বাৰ্থডেৰ কাৰণে বৰষুণ একেবাৰে নাই, ৰ'দ ওলাই গৈছে। ধেমালি কৰিছোঁ দেই, মিছা কথা। সূৰ্য দেৱতাৰ লগত মোৰ একো কানেকশ্যন নাই বাৰু। মন্দিৰ গৈ পাই প্ৰথমে লৈ ল'লোঁ তেওঁৰ কাৰণে চাকি বন্তি। সকলোখিনি খুব ধুনীয়াকৈ জ্বলাইলোঁ। নিজৰ মনৰ যিখিনি আশা আছিলে ভগৱানৰ আগত ক'লোঁ যাতে পূৰণ হওক। আপোনালোকেও আশীৰ্বাদ কৰিব। এইটো হৈছে আমাৰ দৌল গোবিন্দ মন্দিৰ, যিটো আমাৰ উত্তৰ গুৱাহাটীৰ ৰজাদৌৰত আছে। কেতিয়াবা মন কৰিলে আহিব পাৰিব। ফেৰীয়েদি আপোনালোকক দেখাই দিওঁ। চাৰিওফালৰ পৰিৱেশটো খুবেই ধুনীয়া। আৰু লগতে জনাব বিচাৰিছোঁ, দৌল গোবিন্দ মন্দিৰটো হৈছে কৃষ্ণ ভগৱানক ওপৰত, তেওঁক ইয়াতে পূজা কৰা হয়। আহিব কেতিয়াবালৈ। জ'জ'ৰ উৎপাতত কেক এটা অনা হ'ল। কেকটো ঘৰৰ ফেমিলিৰ সৈতে কাটি সন্ধিয়াৰ সময়খিনি পাৰ কৰিলোঁ। মোৰ বাৰ্থডেটো এনেকৈ মই চেলিব্ৰেট কৰিলোঁ ঘৰৰ সকলো পৰিয়ালৰ লগতে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। শেষত যিসকলে হোৱাটছআপ, ফেচবুক, ইনষ্টাৰ যোগে মোক শুভেচ্ছা জনাইছে, তেওঁলোকক মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ আৰু মৰম। এনেকৈ সদায় মৰম দি যাব, কাৰণ আজিকালি মানুহৰ পৰা মৰম পোৱাটো বহুতেই কঠিন হৈ পৰিছে। সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।